সকলোকে সম্ভাষণ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ভাল লাগিছে আমাৰ টংলা অসামৰিক চিকিৎসালয়ৰ কাষতে এখন নতুন চিকিৎসালয় হৈছে। ইয়াতে মানুহে চিকিৎসা সেৱা বিচাৰি আহিছে। আচলতে আমি চিকিৎসকসকল ৰাইজৰ বাবে ভগৱান সদৃশ। বিপদ আপদৰ সময়ত আমি চিকিৎসকসকল বা আমাৰ যিসকল সহায়কাৰীসকল থাকে, আমাৰ নাৰ্ছসকলেই হওক, আশা বাইদেউসকলেই হওক বা আমাৰ ফাৰ্মাচিষ্টসকলে হওক, বিপদ সময়তহে তেওঁলোকে আমাক বিচাৰে সাধাৰণ ৰাইজে। গতিকে এই কথাটো আমি সদায় মনত ৰাখিব লাগিব। কোনোবা এজন বিপদগ্ৰস্ত ৰোগীয়ে যেতিয়া আমাক বিচাৰে, আমি সদায় মানৱীয়তা যোনটো দেখুৱাব লাগিব। কাৰণ তেওঁলোকে এনেই আমাক আমনি কৰিবলৈ নাহে। যেতিয়া বিপদত পৰিব তেতিয়া আমাক বিচাৰি আহে, তেওঁলোকে বেলেগত বিচাৰি নাযায়। সেই কথাটো সদায় আমি মনত ৰাখি আমি মানৱে আগবঢ়াব লাগিব, যাতে তেওঁলোকৰ বাবে আমি পৃথিৱীত একোজন শ্ৰেষ্ঠ মানুহ হ'ব পাৰোঁ। আৰু এইখিনিতে আপোনালোকক মই এটা ভাল খবৰ দিবলৈ পাই নিজেও গৌৰৱ অনুভৱ কৰিম। মই সাহিত্য সংস্কৃতিৰ সৈতে জড়িত। এইবাৰ আপোনালোকসকলৰ আশীৰ্বাদত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংস্কৃতিক উপ সমিতিৰ মই সভাপতি পদত অধিষ্ঠিত হৈছোঁ। যোৱা পৰহি মোক এপইণ্টমেণ্ট দিছে। আৰু এই 2টা বছৰ অসম সাহিত্য সভাৰ অন্তৰ্গত যিমানবোৰ সাংস্কৃতিক কাৰ্যসূচী থাকিব আমাৰ তত্বাৱধানত চলিব। আপোনালোকে আশা কৰিব অসমৰ সাংস্কৃতিক সাহিত্যিক জগতখনক যাতে আমি অলপ আগুৱাই লৈ যাব পাৰোঁ। ধন্যবাদ। নমস্কাৰ, মই মাধৱ ভাদুৰী। মই চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকৰ স্বত্বাধিকাৰী। আজি আমাৰ চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিক প্ৰথম বৰ্ষ মানে কমপ্লিট কৰিলে, আৰু সেইটোৰ বাবে আমি এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানত 450 গৰাকী স্বাস্থ্যৰ লগত জড়িত তেওঁলোকক আমি সম্বৰ্ধনা জনাম। আৰু এই সম্বৰ্ধনা অলৰেডি হৈও আছে। আৰু আমাৰ এই চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিক বহুত ত্যাগৰ ফলত আমি বহুত কষ্ট বা বহুত এটা সপোন আছিলে টংলাবাসীক যাতে আমি স্বাস্থ্য ক্ষেত্ৰত সেৱা আগবঢ়াই যাব পাৰোঁ। কাৰণ টংলা স্বাস্থ্যৰ ক্ষেত্ৰত বহুত পিছপৰা, আৰু চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকে প্ৰথমবাৰৰ বাবে এটা নতুনভাৱে মডাৰ্ণ টেকন'লজি লৈ ফালে, আৰু যিখিনি ইকুইপমেণ্ট আছে গোটেই ওদালগুৰি ডিষ্ট্ৰিক্টত সেইবিলাক ইকুইপমেণ্ট নাই। আৰু চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিক প্ৰথমবাৰৰ বাবে বিভিন্ন ডিপাৰ্টমেণ্ট লৈ, যেনে আপোনাৰ অৰ্থপেডিক, গাইনকলজি, পেডিয়েট্ৰিক, তাৰপিছত আপোনাৰ কাৰ্ডিঅ'লজি, নিউৰলজিষ্ট, তাৰপিছত আপোনাৰ স্কিন ডিপাৰ্টমেণ্ট 15টামান আছে। ইনিচিয়েলি 15টামান আছে, ইনক্লুডিং আপোনাৰ স্কিন স্পেচিয়েলিষ্ট। আৰু বাকী সেৱাসমূহ হ'ল আমাৰ আল্ট্ৰাছ'ন'গ্ৰাফি সেৱা, যিটো আল্ট্ৰাছাউণ্ড আছে, আৰু যিটো আল্ট্ৰাছ'ন'গ্ৰাফি সেৱা টংলাত প্ৰথমতে ৰবিবাৰে হৈ আছিলে। আমি সেইটো অকল ৰবিবাৰ কিয়, আমি বেলেগ বাৰো চেষ্টা কৰি আছোঁ। এতিয়ালৈকে আমি শুক্ৰবাৰ আৰু সোমবাৰ এইখিনি কৰিছোঁ। ডক্টৰ আমাৰ মোৰ দেন 15 আছে। ষ্টাফ আমাৰ 40জনমান আছে। 24 ঘণ্টাই ইয়াতে আপাতকালীন সকলো চিকিৎসা ব্যৱস্থা আছে। ইয়াতে 24 ঘণ্টা আমি যিখিনি পাৰোঁ, বাকী কেতিয়াবা ৰেফাৰ দিব লগা হ'লে আমি GMCHত ৰেফাৰ কৰোঁ। বাকী আমাৰ 24 ঘণ্টাই ইয়াতে ছাৰ্ভিচ আছে, 24 ঘণ্টাই ডক্টৰ লগ পাব। বাকী স্পেচিয়েলিষ্টখিনি বেলেগ বেলেগ দিনত আহে। আৰু ইয়াতে টংলাত প্ৰথমবাৰৰ বাবে ইকৰ ব্যৱস্থা কৰা হৈছে, আৰু সকলো তেজৰ পৰীক্ষা আৰু সকলো ধৰণৰ যিমান পৰীক্ষা আছে ইয়াত কৰিব পাৰিব সকলোৱে। মই ইয়াতে আমাৰ টংলাৰ ওচৰৰ আমতলা আপোনাৰ স্থানীয় এখন চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকত আজি বৰ্ষপতি অনুষ্ঠান আৰম্ভণি হৈছিলে। এনেকুৱা নিমন্ত্ৰণ দিছিলে, আমি সেইকাৰণে ইয়াত আজি 1 বছৰ সম্পূৰ্ণ হ'ল। আমি ইয়াত আপোনাৰ আগতে আমি যিকোনো এগৰাকী বা এজন পেচেণ্ট নিবলৈ হ'লে আমি মঙলদৈ গুৱাহাটী নিব লগা হয়, কিন্তু এতিয়া আমি ইয়াত যথেষ্ট উপকৃত হৈছোঁ। আমাৰ ইয়াত এখন প্ৰাইভেট ক্লিনিক খোলাৰ কাৰণে আমি ৰাতি 10টা, 11টা, 12টা 24 ঘণ্টাই আমি ইয়াত ছাৰ্ভিচ পাই আছোঁ। আপোনাৰ সকলো ধৰণৰ